সেন্টিনিয়েল দক্ষিণ সবে আহিলে ন ঠিক সাংবাদিক বন্ধু বান্ধৱীসকল আমি কেইটামান বিশেষ কথা বা কেইটামান বিশেষ সংবাদ আপোনালোকক জনাবৰ কাৰণে আজিৰ আমি সংবাদ মেলখন আয়োজন কৰিছোঁ আপোনালোকে সকলোৱে জানে যে আমাৰ 2019 চনৰ বাজেটত আমি প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনি ধাৰণাটো ৰাইজৰ সন্মুখলৈ লৈ আহিছিলোঁ আৰু তেতিয়া আমি এজন অৰুণোদয় হিতাধিকাৰীক 830 টকাকৈ পৰিয়াললৈকে আমি প্ৰেৰণ কৰিছিলোঁ সেইটো আছিল অৰুণোদয় 0.1 চৰকাৰ গঠন হোৱাৰ পিছত আমি অৰুণোদয় 0.2 তাৰ মানে অৰুণোদয় দ্বিতীয় সংস্কৰণ আমি আৰম্ভ কৰিছিলোঁ আৰু দ্বিতীয় সংস্কৰণত আমাৰ বেনিফিচিয়াৰী সংখ্যা প্ৰায় 28 লাখ পৰিয়াল হিতাধিকাৰী হিচাপে আমাৰ সন্নিবিষ্ট আছিল কিন্তু দুটা তিনটা অসুবিধা আছিল যে তেতিয়া আমি কাৰোৰ পৰা আধাৰ নম্বৰ লোৱা নাছিলোঁ কাৰোৰ পৰা আমি তেওঁলোকৰ ৰেচন কাৰ্ডৰ ডিটেইলছ লোৱা নাছিলোঁ আৰু কাৰ্যত যেতিয়া আমি এটা সমীক্ষা কৰিছিলোঁ জৰীপ কৰিছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ যে বহু হিতাধিকাৰী যি ধৰণে গাঁৱত আমি পাব লাগে তেনেকৈ আমি পাবও পৰা নাছিলোঁ বা কিছুমান হিতাধিকাৰী হিচাপে যি যোগ্য নহয় তেওঁলোক হিতাধিকাৰী হৈ আছিল আৰু এবাৰ মই আপোনালোকক কৈছিলোঁ যে বহুত চৰকাৰী কৰ্মচাৰীও অৰুণোদয় লৈ আছিল সেইকাৰণে আমি যেতিয়া অৰুণোদয় 3 আঁচনিটো আমি আৰম্ভ কৰিলোঁ তেতিয়া তাক আমি সম্পূৰ্ণ ব্যৱস্থিত কৰিলোঁ আমি প্ৰথম বাৰৰ বাবে অসমৰ প্ৰত্যেকটো পুলিং বুথৰ জনসংখ্যা অনুসৰি আমি অৰুণোদয় আঁচনি হিতাধিকাৰী নিৰ্বাচিত কৰিব ক'লোঁ আৰু যোৱা 6 মাহ ধৰি এটা দীঘলীয়া প্ৰক্ৰিয়া আমাৰ গাঁওসমূহত চলি থাকিলে আৰু এতিয়া প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰী যিটো পইণ্ট 3 ৰ কাৰণে নিৰ্বাচিত হৈছে তেওঁলোক আধাৰৰ সৈতে জড়িত এপিক কাৰ্ডৰ সৈতে জড়িত আৰু গোটেই অসমৰ শেষ পুলিং বুথটোৰো যদি একেবাৰে ডিমা হাছাও পাহাৰৰ মাজত আছে সেই পুলিং বুথটোৰ পৰাও হিতাধিকাৰী আমি নিৰ্বাচিত কৰিব পাৰিছোঁ বিটিএডিক বাদ দি বিটিএডিত প্ৰক্ৰিয়াটো এতিয়াও চলি আছে আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী বাকি নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিল তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু অকল খালি পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত উপেন ব্ৰহ্মৰ ওপৰত
মহাপুৰুষ মাধৱদেৱৰ ওপৰত APJ আব্দুল কালামৰ ওপৰত গোপীনাথ বৰদলৈৰ ওপৰত মূলা গাভৰুৰ ওপৰত ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈয়ে লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছো ৰাণী লক্ষ্মীবাই গমধৰ কোঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা স্বামী বিবেকানন্দ এনেকে চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছো যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছো তাৰমানে 40 লাখ পৰিয়ালক এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি সেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব মই ৰিপিট কৰিছো পৰীক্ষামূলকভাৱে পাইলট আঁচনি আৰম্ভ কৰিছো যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি আজি এটা গেছ কিনিলে লগে লগে তেওঁৰ একাউণ্টত আৰু 250 টকা জমা গেছ নিকিনে 250টো নাযায় যদি গেছ কিনে তেতিয়াহলে তেওঁলোকৰ পৰিয়ালটোলৈ আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগৰ কাৰণে আহিছে ডিটেইলছটো দিয়ক আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালত আমি টাই আপ কৰিব পাৰিম যদি গেছ নম্বৰ নাথাকে IOC তাৰ কাৰণে দ্বিতীয় প্ৰপত্ৰখনো ঘৰত লৈ যাব অৰুণোদয় পোৱা ভাল খবৰটো দিব লগত ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ কৰি চাম যদি ৰাইজ উপকৃত হয় ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো আমি তাক ৰাখি দিব পাৰিম কিন্তু তাত এটা তালমিল লাগিব গ্যাস একাউণ্ট যাব লাগিব সাধাৰণতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাহত প্ৰচেষ্টা কৰি এটা পইণ্টলৈকে আহিছো আমি ভাবিছো যে ইয়াক 1200 যিটো মাহত গ্যাস কিনে তেওঁলোক বৃদ্ধি হ'ব কিন্তু গ্যাস যিটো মাহত নিকিনে এটা গ্যাস নিকিনে যদি গ্যাস নিকিনে তেতিয়া কিন্তু এই 250টো পাব গতিকে ই অৰুণোদয় আঁচনি নহয় অৰুণোদয় প্লাস অৰুণোদয় লগত 1 তাৰিখে ইউজুৱেলি অৰুণোদয় সকলোৱে পায় অৰুণোদয় 2 ঠাই বিশেষ কোনো লাভ নাই গতিকে আমি 17 সেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব অক্টোবৰতো 10তেই পাব নৱেম্বৰতো 10ত পাব খালি সেপ্টেম্বৰটো আমি 10ত নিদি 17 তাৰিখ বা ডেডিকেট কৰিব পাৰো ইয়াৰ পিছত আমি ইন্ধন সুচল ৰন্ধন আঁচনি গতিকে এই ফৰ্মখনো ইয়াৰ লগতে থাকিব এই ফৰ্মখন আমাৰ পঞ্চায়ত বিলাকো ইলেকশ্যনত জিকিছে গাঁৱে গাঁৱে এটা ওয়াৰ্ড মেম্বাৰো আছে গতিকে ধুনিয়াকৈ তাত ইলেকশ্যনৰ পৰিবেশ আছে কাৰণে হয়তো আমি ইলেকশ্যনৰ পিছত কৰিব লাগিব কিন্তু অৰুণোদয় বেনিফিচিয়াৰী নিযুত মইনা আঁচনি আমাৰ অসম চৰকাৰে যিমানবোৰ আঁচনি আজিলৈকে হাতত লৈছে তাৰ এই নিযুত মইনা আঁচনিটোৰ কাৰণে বহুত ছোৱা আছিলে দেউতাক মাকে বিয়া দি দিছিলে এই নিযুত এই গোটেইখিনিত এটা ইতিবাচক প্ৰভাৱ পৰিছে বলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম আৰু বছৰত এইটো 10 মাহ পৰ্যন্ত পায় 2 মাহ যেতিয়া কলেজ ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি আৰু বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলোঁ এইবাৰ আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত সেইটো হল প্ৰাদেশিকিত কলেজসমূহত আজিকালি কিছুমান সেল্ফ ফাইনেন্সিং স্কিমতো পঢ়া
ছোৱালীসকলকো এই আঁচনিটো আমি এবৰ আৰু অধিক বৃদ্ধি হ'ব বিশেষকৈ চেণ্ট্ৰেল ইউনিভাৰ্চিটি প্ৰাদেশিক ছাত্ৰীসকলেও হ'ব নিযুত মইনা আঁচনিৰ ফৰ্ম ফিল আপ কৰিবৰ বাবে অনুৰোধ কৰিম যোনে ফৰ্মখন ফিল আপ কৰিব লাগিব কাৰণ আমি জানিব খোজো যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গ'ল নেকি পিজিত যেহেতু ছোৱালী ডাঙৰ হৈ যায় অবভিয়াছলি বিয়াখনত আমি নাৰাখো প্লাছ হায়াৰ ছেকেণ্ডাৰী নিযুত মইনা আঁচনি নাপায় এইটো হৈছে আমাৰ এটা ষ্টেণ্ডাৰ্ড স্কিম ৰিচাৰ্চ স্কলাৰসকলক আমি 25,000 টকা দিব্যাংগসকলকো আমি 2021 চনত ৰিচাৰ্চ পৰ্টেলটো খোলা আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰ্টেলত আবেদন হ'ল সেইটো হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ বিশেষ বিষয়ৰ ওপৰত মই আপোনালোকক এটা সৰু স্পষ্টীকৰণ দিব খুজিছোঁ মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ কিছুমান ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে আৰু ইতিমধ্যে সেই মাটিটো দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইননিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি আৰু তাতে আমি 3টা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছোঁ অসমত যাতে খুজিছে যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে ভাৰত মণ্ডপৰ ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰো ইনোভেট ইয়াত আদানী বা কাবাৰ লগত সম্পৰ্ক নাই ইট ইজ এ পিয়ৰ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট বানি কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব গতিকে এই কথাৰ পৰা আপোনালোকে তাত এভিকশ্যন হৈছে আদানীক মাতি দিব উৰিয়াম ঘাটত কোন আদানী যাব আজি অদ্ভুত ধৰণৰ কথা কৈ সাধাৰণ মানুহক আমি মতিভ্ৰম কৰাটো উচিত নহয় আৰু এইটোত অহাকালিৰ পৰা আমি গছ লগোৱা আৰম্ভ কৰিম স্থানীয় মানুহখিনি কৈ দিলো এটা ডিসক্ৰেডিটেড কোন হ'ব আৰু যদি মাটিটো খালি থাকিলে অনুষ্ঠান হ'ব গুৱাহাটীত যে মেটা হ'ল এটা এন্টাৰটেইনমেন্টৰ কাৰণে ইউনিভাৰ্সেল ষ্টুডিঅ লাগ হ'ব পাৰে নহলে খেলা ষ্টেজ হ'ব খুজিছে এটা প্ৰশ্ন এই কামটো নকৰিবৰ বাবে মই বিনম্ৰতাৰে সৈতে আপোনালোকক গতিকে নজনাকৈ মানুহক এটা মিছলিড গভীৰ উষ্ণৰে কৈছো যে গভীৰ দুখেৰ এগেইনষ্টত লিখিব আৰু গভৰ্ণমেণ্টক সুযোগ এটাও নিদিব কথাখিনি ক'বৰ কাৰণে স্পষ্টীকৰণ এটাও নুখুজিব কিন্তু তথাপিতো কমেন্ট খুদি এটা মেইল কৰে যে আপোনাৰ এইটো ক্ষেত্ৰত কমেন্ট কি আছে গতিকে মই ভাবো যে আমি সকলোৱে নিজৰ নিজৰ ব্যৱস্থাটো মেইনটেইন কৰি চলিলেহে অসমখন ভাল হ'ব কালিয়ে লোকেল মানুহখিনি সংবাদ মাধ্যম ডিসক্ৰেডিট হয় মইতো নিবিচাৰো মই ভাবো যে অসমত সংবাদ মাধ্যমটো জিয়াই থাকিব লাগে কিন্তু যদি ডেইলি বেসিছত ডিসক্ৰেডিট হৈ থাকে তো কেতে ইটো হিটো কিমান হিষ্ট্ৰী আছে সেই জায়গাটো 200 জন কথাবিলাক ব্যাকগ্ৰাউণ্ড চেক কৰি লিখক গভৰ্ণমেণ্টৰ লগত দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে শুনিছো হোৱাট ইজ ইউৰ ভিউ হসা নেকি মই কৈ দিলো এতেন যে এইটোতো কোনো কথা নাই তাত সব কথাতে ভাবো যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে ইমান আহিব খুজিলে এতিয়া মই দুটা ভিজিটলৈকে আহিছো সমলৈ আহিব সুন্দৰ ৰাজভৱন বনাইছো মই ভাবো যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে আপোনালোকে কেতিয়াবা তাক চাবও পাৰিব মই যোৱা দিনাখন মাটি লৈ যাম আপোনালোকক ইনোগ্ৰেচনৰ আগতে ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব দ্বিতীয় কাৰ্যসূচী হিচাপে এখন এনডিএৰ বিজেপি নহয় এজিপি আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম পঞ্চায়ত অভিৱৰ্তন এখন এনডিএৰ পঞ্চায়ত অভিৱৰ্তন তাতে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব আমাৰ মনত এটা এইবাৰ পঞ্চায়তসমূহ যেনেকৈ নিৰ্মাণ হৈছে পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছো আৰু অমিত শাহ ডাঙৰীয়া সমবায় মন্ত্ৰী
এই সমবায়সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালী পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা। এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছোঁ যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালী পৰি থাকিলে আজি ৰাতিপুৱা ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱাও ওৰাঙত মাটি দখল কৰিব আহিছিল। ৰাতিপুৱা এটা আমি এভিকশ্যন কৰিবলগীয়া হৈছে। আজি মাটি খালী পৰি থাকিলে বেলেগ মানুহ সোমাব। সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছোঁ, যাতে খালী মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে, ক'তো যাতে খালী মাটি পৰি নাথাকে। যিহেতু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰীও আৰু তেখেতে এই বিষয়টো আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিব। গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব। 29 আগষ্টৰ পিছতে 8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। আমাৰ নুমলীগড় শোধানাগাৰত আপোনালোকে জানে যে সেই শোধানাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে। নুমলীগড় শোধানাগাৰত আমি এটা বায়' ৰিফাইনেৰী বনাইছিলোঁ ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত, চেম্ফলি বুলি। বাঁহৰ পৰা 2G ইথানল হয়। 1G ইথানল মানে খাদ্য বস্তুৰ পৰা ইথানল বনালে সি 1G, আৰু ধানৰ পৰা, ধানৰ নৰাৰ পৰা বা বাঁহৰ পৰা ইথানল বনালে সি হ'ল 2G, ছেকেণ্ড জেনেৰেশ্যন। তো ভাৰতত দ্বিতীয় ছেকেণ্ড জেনেৰেশ্যন পানীপথত IOCয়ে ফাৰ্ষ্ট 2G বায়' ৰিফাইনেৰী কৰিছিলে। এই বায়' ৰিফাইনেৰীটো ছেকেণ্ড বায়' ৰিফাইনেৰী হ'ব। এই ছেকেণ্ড বায়' ৰিফাইনেৰীটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব। নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব। দৰঙত তেখেতে 3টা কাম কৰিব। মঙলদৈত তেখেতে শুভ অৰ্পণ কৰিব। গুৱাহাটী ৰিং ৰোড, যিটো 7,000 কোটি টকা ব্যয় কৰি গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে, যিটো ৰিং ৰোড আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলি, বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পোনে পোনে কুৰুৱালৈকে যাব। বেজেৰা গৈ নাপাব। বেজেৰা গৈ পোৱাৰ আগতেই বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব। কুৰুৱাৰ পৰা নাৰেংগী যাব। নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশ্যন কৰিছিলোঁ, কচুতলিৰ কাষেদি 6 লেন হৈ পেলাই সি আমাৰ খানাপাৰা ৰাস্তাটোক সংযোজিত কৰিব। এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আমাৰ মাটি অধিগ্ৰহণ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া উদ্বোধন হ'ব। ইতিমধ্যে কণ্ট্ৰেক্ট আদিও দিয়া হ'ল। দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগীৰ দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব। এই ৰিং ৰোডৰ লগত এটা লাভ হ'ব যে কুৰুৱা আৰু নাৰেংগীৰ ওপৰত ব্ৰহ্মপুত্ৰত আৰু এখন দলঙৰ কাম আৰম্ভ হ'ব। থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব। ৰাতিপুৱা 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়' ৰিফাইনেৰী আৰু মঙলদৈৰ পৰা প্ৰায় 8,000 কোটি টকাৰ আঁচনি, এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব। 5টা বজাৰ পৰা আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আৰম্ভ কৰিম। জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আমি কেইটামান ঘোষণা বা কেইটামান কথা আপোনালোকক জনাব খুজিছোঁ। আমি এটা প্লেন লৈছোঁ যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল।
এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল অলপ ৰিচাৰ্চ কৰিব লাগিব লখিমপুৰত ভূপেন হাজৰিকা গৈছিলে অমুকৰ ঘৰত আছিলে অমুকৰ ঘৰত ভাত খাইছিলে অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিলে অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিলে বা নাওবৈছাত আছিলে নাওবৈছাত ইলেকশ্যন খেলুতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশ্যন খেলিছিলে এই ধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছিলে তাৰ ভিতৰত এখন সূচী বনাব 50 জনকৈ কাৰণ বহুত মানুহ আনিবও নোৱাৰি এই অনুষ্ঠানত 50 জনকৈ প্ৰত্যেকটো অঞ্চলৰ পৰা জিলাৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তি আহিব ৰাইজৰ লগত আলাপ আলোচনা কৰি ডিসি সকলে এখন লিষ্ট বনাব আৰু ৰাজ্যৰ চৰকাৰৰ অতিথি হিচাপে আমি তেখেতসকলক গুৱাহাটীলৈ লৈ আহিম এইটো হল নাম্বাৰ 1 তাৰ উপৰিও বাকি আমি অতিথি সকলক মাতিম মোৰ প্ৰেছ কনফাৰেন্সৰ পিছতে আপোনালোকক আমি এটা পোৰ্টেল মুকলি কৰিম সেইটো হল যি সকলে অনুষ্ঠানটো চাব খোজে কাৰণ আগতীয়াকৈ নকলে আমিও গম নাপাম কিমান মানুহক মাতিব লাগে সো যি সকলে পোৰ্টেলৰ জৰিয়তে আমাক জনাব যে মই ভূপেন হাজৰিকাৰ অনুষ্ঠান চাব খোজো কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্টে তেওঁলোকৰ ঘৰলৈকে নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিব যদি যিমানে কয় মই যদি দেখো 10000 কৈছে 10000ক পঠিয়াম 20000 কৈছে 20000ক পঠিয়াম গতিকে আমি বিচাৰিছো যে 20 আগষ্টলৈকে জনাব পাৰিব 20 আগষ্টৰ পিছত আমাক কলেও আমি হয়তো সুবিধা দিব নোৱাৰিম হেকাৰণে এটা যাতে সম্পূৰ্ণ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত যিমানে বিচাৰে সকলোৱে যাতে আমাৰ আগ্ৰহেৰে ভাগ ল'ব পাৰে হেকাৰণে আমি পোৰ্টেলটো মুকলি কৰি দিম আজি খালি আমাক জনাব লাগে নাম ঠিকনা এড্ৰেছ দিলে আমি ইনভাইটেশন বা আমাৰ নৰ্মেল ইনভিটেশন আমি যিকোনো এটা পঠাই দিম যাতে তেওঁলোক আহিব পাৰে আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত আন সকলৰ উপৰিও আন অনুষ্ঠানৰ উপৰিও আমি এটা বিশেষ কাম এটা কৰিব খুজিছো সেইটো হৈছে অসমৰ 1000 শিল্পী একেবাৰে সিনিয়ৰ জনৰ পৰা কনিষ্ঠতম জনলৈকে 1000 গৰাকী শিল্পীক আমি নিৰ্বাচিত কৰিম যি নেকি ভূপেন হাজৰিকাৰ গান 23 মিনিট সময় তাতে পৰিবেশন কৰিব প্ৰত্যেকটো গানৰ এটা এটা ষ্টেঞ্জা আমি আৰম্ভ কৰিম অসম আমাৰ ৰূপহী গুণৰো নাই শেষ তাৰ পিছত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান অগ্নিযুগৰ ফিৰিঙতি মই সাগৰ সংগমত কটনা সাঁতৰিলো কত জোৱানৰ মৃত্যু হল দিল হুম হুম কৰে হেহে ঢুলে ডগৰে আমি অসমীয়া নহওঁ দুখীয়া বিস্তাৰ হে অপাৰ অৰুণ কিৰণ চিৰকি ভূষণ যেটো অৰুণাচলৰ বাবে লিখা আমি এক যাযাবৰ প্ৰচণ্ড ধুমুহাই আবৃত্তি মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন মানুহে মানুহৰ বাবে শেষত উই আৰ দা সেম বোট ব্ৰাদাৰ ইয়াত আমি অসমীয়া বঙালী হিন্দী ভূপেন হাজৰিকাই তিনিটা ভাষাতে বেছিকৈ গান গাইছিল তিনিওটা ভাষাতে গানৰ কলি খুব ধুনীয়াকৈ আমি কৰিছো ইয়াত আমি চেষ্টা কৰিম অসমৰ প্ৰতিখন কলেজৰে বেষ্ট সিঙ্গাৰ যিখিনি এইবাৰ কলেজ ফেষ্টিভেলত হৈছিল এইবাৰ কলেজ ফেষ্টিভেলত যিসকল বেষ্ট সিঙ্গাৰ হৈছিল তেওঁলোকক মাতিম আৰু আমি একেবাৰে অসমৰ জীৱিত আটাইতকৈ বয়োজ্যেষ্ঠ শিল্পী সমূহৰ পৰা কনিষ্ঠতম কলেজত জুনে যোৱাবাৰ বেষ্ট সিঙ্গাৰ হৈছে বা আমাৰ সাংস্কৃতিক মহাৰণত যিসকল প্ৰতিযোগীয়ে ভাল ৰিজাল্ট কৰিছিল আমি সকলোকে মাতি 1000 ব্যক্তিৰে সৈতে আমি এটা সুন্দৰ গানো পৰিবেশন কৰিম তাৰ লগতে ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীত অবভিয়াসলি আনজি আমি তেখেতৰ জীৱনী এখন উদ্বোধন হ'ব বা আনজি কৰিব লাগে আমি সেইখিনি কৰিম আজি এই
গোটেইকেইটা আমি ল'বলগীয়া যোৱা এমাহ দুমাহৰ কাৰ্যসূচীৰ বিষয়ে মই আপোনালোকক অৱগত কৰিছোঁ। সাংবাদিক মেলখনৰ পিছতে আমি পৰ্টেলটো মুকলি কৰি দিম। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে মোক কৰিব পাৰে আৰু মই এটা এটাকৈ উত্তৰ দি যাম। Sir, this Prime Minister will visit Assam on the September 8th. So total how many rupees projects he will Prime Minister Sri Narendra Modi ji will inaugurate a biorefinery which will convert bamboo to ethanol, 2G ethanol. Bamboo will be converted to 2G ethanol, and in the process various other chemicals will be derived as a value-added product, will be inaugurated by Honorable Prime Minister Sri Narendra Modi in Numaligarh. The plant has been established at a cost of 4,200 crores. Thereafter, he will come to Mongoldoi and he will lay the foundation stone for the ring road of Guwahati, a new bridge over river Brahmaputra connecting Kurua and Narengi, and he will also lay the foundation stone for the Dorong Medical College. Thereafter, he will come to Guwahati and he will participate in the Bhupen Hazarika Birth Centenary Program organized by the State of Assam, Government of Assam. So it is a day-long program, and we have already started preparation to welcome Prime Minister on that day. भारत के माननीय गृह मंत्री अमित शाह जी 29 अगस्त को गुवाहाटी आएगा। सुबह हमने असम के राजभवन, एक नया राजभवन का निर्माण किया है, उनका उद्घाटन करेगा। एनडीए का जो अभी पंचायत चुनाव हुए, एनडीए ने बड़ा जीत हासिल किया। एनडीए का सारे पंचायत सदस्यों द्वारा 29 अगस्त गुवाहाटी में कन्वेंशन होगा। वो कन्वेंशन में भी माननीय गृह मंत्री एज ए चीफ गेस्ट पार्टिसिपेट करेंगे। शाम को असम की पहले नॉन कांग्रेस चीफ मिनिस्टर श्री गुलाब बरबरा जी का जन्म शतवार्षिकी अनुष्ठान में भाग लेगा, और ये पूरा बैक टू बैक प्रोग्राम है 29 अगस्त, और हम लोग गृह मंत्री जी को असम भूमि में स्वागत करता हूँ। The celebration will start from 8 September. Government of Assam will organize further functions in Arunachal Pradesh, in West Bengal, Calcutta, in Mumbai, and also in Delhi. During this process, there will be many activity, many program which will be dedicated in the name of Bhupen Hazarika. Program will start from 8 September. There will be a central function in Guwahati. Prime Minister Narendra Modi will attend the program as chief guest. Khanapara field. Sir, there is a survey going on in places like Borpeta for enclosed forest land. So, is this a statewide survey? Every deputy commissioner has been instructed to find out the level of encroachment in the forest area, and we'll try to see that the forest area is cleared, people are evicted, except those people who are eligible for forest rights. So there are some people who are eligible even in the forest. Tribal people can stay provided they have come prior to 2005. So we are going to evict people who are not covered under the Forest Rights Act. But this is a huge tax, and at least 10 years will be required, because the level of land, level of encroachment is very, very high.
beyond imagination. So even if I do one eviction in every month, it will take at least 10 years to complete. So kunubai jetia mati jabo, kunubai khedibo khujibo, kunubai maribo khujibo. Meghalaya etu lighter pole eta post loi pelai hoisile horu gandogul asil ami kotha patisu etu iman dangor ghotna nohoy kiba lighter pole eta bohuak loi olop dispute hoisile. Government is going to set up a new basically new campus there. We want to construct a stadium to encourage concert economy in Assam. We want to do a Bharat Mandapam kind of infrastructure so that all the conclave of eastern region can come to Guwahati. And we also want to start a big amusement park which normally we see in Singapore and other places. Amusement park which we are trying to construct there, and there is for marriage ceremony halls will be created, so that area will be made a lively place and it will be মই বিষয়টো সম্পৰ্কে ইমান নাজানিম কিন্তু আপোনালোকে প্ৰিন্সিপাল GMCH ৰ লগত কথা পাতি লব সাধাৰণতে তো GMCH ৰ ডক্টৰে কাকো অবহেলা নকৰে কিন্তু আপোনালোকে কথা পাতি লব মোৰ ইমান মই নলেজো লোৱা নাই কিন্তু মই GMCH ৰ প্ৰিন্সিপালক কৈ দিম আপোনালোকে লক কৰিব তেওঁ আপোনালোকক যিমানখিনি পাৰে উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিব So one political question. হয় কক Sir, কালি সদনত এটা কথা ওলাইছে লোকসভাত যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটোত দুটা মন্ত্ৰী গোটে প্ৰতিবেদনে দিয়া নাই স্যাৰ আপোনালোকে যেহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ আছিলে স্যাৰ আপোনালোকৰ ষ্টেণ্ডটো কিবা কেনে পৰ্যায়ত আছে আমি অক্টোবৰ মাহত বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হ'ব ইয়াতে বিধানসভাৰ মই আকৌ এবাৰ কৈছো যে গোটেই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল বিধানসভাৰ এটা প্ৰস্তাৱৰ ভিত্তিত আৰু আমাৰ মন্ত্ৰী গোটে যোৱা 4 বছৰ আলাপ আলোচনা কৰি প্ৰতিটো জনগোষ্ঠীৰ লগত যিমানখিনি আমি কনসেনসাছত আহিব পাৰিলো এই গোটেই বিষয়বস্তুখিনি আমি বিধানসভাত উপস্থাপন কৰিম বিধানসভাই মন্ত্ৰী গোটৰ প্ৰতিবেদনখনক অনুমোদন জনোৱাৰ লগে লগে আমি নতুন দিল্লীলৈ পঠিয়াই দিব পাৰিম গতিকে এই বিষয়ে আপোনালোকে অক্টোবৰলৈকে ৰখিব লাগিব অক্টোবৰ নৱেম্বৰত যিখন বিধানসভাৰ অধিৱেশন হয় সেই অধিৱেশনতে আমি ইয়াক সন্মুখত ৰাখিম So one political question regarding the interview of Mehboob Mujawar interview in the former ATS officer of this probing Malegaon case, sir. So he have revealed many shocking events, sir, and he told that that arrested of Bhagawat Bring was being here and many things. So I mean, we all know the entire reality of the case was to ultimately arrest the Saras Param Pujaniya Sarasang Salak of RSS. The case was basically Congress has conspired to bring Pujaniya Mohan Bhagawatji in the matter. And that is a known conspiracy. And yesterday, the conspiracy has been exposed by the court. Many people are speaking. And I think many more people will speak because this was the worst kind of conspiracy heads by the Congress to defame RSS. Today, it has stand exposed and many more exposure will come, I am sure, because the entire plan was to defame RSS, defend the Hindu religion, defame the Hindu society. Today it has stand exposed and I know that in that period of time many senior Congress leaders were in touch with ATS and it was conducted by Mr. Chidambaram completely as a political witch hunt. I think after this verdict,
my own assessment will be that Sri Sridambaram should now be quizzed, and why he is trying to frame Hindu society with terror. I think people should try to ask those questions from Mr. Sridambaram. Sir, will the PM's and Home Minister visit to Assam will boost the morale of the NDA before the election, sir? First of all, in Assam, our morale is already very high because people has tremendous faith on Prime Minister Narendra Modi. But entire intention is to finish certain development project, so that next time when he will come, definitely I look forward to inaugurate the Guwahati airport. Next time when he will come, I will try to see whether Namru fertilizer can be commenced. Then Guwahati, North Guwahati bridge. So next 6 months, series of development work we want to inaugurate through Honorable Prime Minister, because all this has been possible because of his liberal funding to Assam. We want to show him that how Assam has changed and how Assam has utilized every money for the welfare of the people of Assam. মইতো আপোনালোকক কেতিয়াবা কম আমাৰ খানাপাৰাত আপোনালোকে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটো এতিয়া গৈ চাব লাগে কিমান গ্ৰ্যান্ড হিচাপত ইউলাই আহিছে বহুত বেছি গ্ৰ্যান্ড হাইকোৰ্টৰ সন্মুখত আপোনালোকৰ যেটো ব্ৰহ্মপুত্ৰ চুকত আমি বনাই আছো এটো চাব লাগে আপোনালোকে কেতিয়াবা ইমান গ্ৰ্যান্ড হৈ উলাইছে যে ইমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গুৱাহাটীত হ'ব বুলি মইতো সৰু প্ৰায় গুৱাহাটীত ডাঙৰ হৈছো মই কেতিয়াও ভবা নাছিলো all the grand infrastructure boni ahi ase so US timor chancellor jonor kiba ta hoise jote tote khumai thakibo khuje joabar to okonman thik ase bahut din jelot thokar karone era purile এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে হে গুটে জায়গাটো ফৰেষ্ট হয় তেওঁ যত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গুটে কনষ্ট্ৰাকচনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে ইউএসটিএম থাকিব তাৰ গ্যাৰান্টি কোনেও ল'ব নোৱাৰে এটোটো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নোটিছত অলৰেডি কথাটো গুছি গল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকে কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গলে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় ইট ইজ জাস্ট এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান এটা মূৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকাচ শেষ কৰি দিলো এটা অসমত নাই যেতিয়া এটা মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হক সমান হৈ যাওক যেনেকে হয় হ'ব Sir, this over this portal US tariff law. This Rahul Gandhi says that economy of. I think last 7 days has exposed Rahul Gandhi badly. People now realize that Rahul Gandhi is not anti-BJP, he is anti-India. So when Prime Minister is conducting everything very, very gracefully, he is talking to various countries at equal terms. Rahul Gandhi is defaming our country. Initially people thought that he is anti-BJP. Now people realize he is not only anti-BJP, he is anti-India also. So he stand exposed. Portal to khuli to dekho. Moi yar pray inaugurate kori diso portal to boria. Tuli tuli sirano tun panso. Portal to naam to Rahul koi de. ইয়াতে কলে আমি ইনভিটেশন কার্ড হাফলং ডিফু কলকাতা মুম্বাই জোৰ প্ৰায় এপ্লাই কৰে আমি তাতে পঠাই দিম নমস্কাৰ স্যাৰ পোৰ্টেলটোৰ নামকৰণ কৰা হৈছে ভূপেন্দ্ৰ-sentinel.in
ছাৰ আপুনি আজি লঞ্চ কৰিলে এই পৰ্টেলটোত নিৰ্দেশনা মতে আমি যিখিনি লোক ইয়াতে আহিব খোজে যিহেতু আৰ্ট কালচাৰ লিটাৰেচাৰ সকলো বিশেষ ব্যক্তি যিখিনি তেওঁলোকে আহিব খুজিব তেওঁলোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব অল অভাৰ দি ষ্টেট অল অভাৰ দি পেন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বাহিৰৰ পৰা কৰিব পাৰিব আৰু যদি কোনোবা আমেৰিকাটো আছে আমি খৰচ নিদিওঁ কিন্তু নিজৰ খৰচত আহিব খোজে তেওঁলোককো আমি ইনভিটেশ্যন পঠাই দিম আৰু বহুত অসমীয়া মানুহ আছে তেখেতৰ গুণমুগ্ধ কেইবাজনেও মোক অলৰেডি আহিম বুলি কৈছে ছাৰ আমি চিম্পল ৰাখিছোঁ পৰ্টেলটোৰ নাম কেটেগৰী এটা আইডেণ্টিফিকেশ্যন ডকুমেণ্ট বিচাৰিছোঁ আৰু তেওঁলোকৰ ফিল্ড অফ এক্সপাৰ্টাইজ কি তাৰে এখন ডকুমেণ্ট দিব লাগে আৰু যদি লাইফ এণ্ড লিগেচিৰ লগত যিটো আপুনি কৈছে যে তেওঁৰ লগত যদি সান্নিধ্য থাকে তেওঁলোকে তেনেকুৱা ধৰণৰ কিবা যদি ফটো ডকুমেণ্ট দিব পাৰে সেইটো তেওঁলোকক আমি প্ৰায়ৰিটাইজ কৰিম আৰু ডিষ্ট্ৰিক্টসকলৰ পৰা এইখিনি যেতিয়া আহিব এই নামখিনি ডিচিৰ জৰিয়তে তেওঁলোকে অলপ ভেৰিফাই কৰি আমাক পঠাব এটা লিমিট থকা হ'ব ছাৰ যিহেতু আমাৰ 10,000 অডিটৰিয়াম কৰা হৈছে ভেটেনেৰী ফিল্ডত চ' ডিচিসকলক এটা টাৰ্গেট বান্ধি দিয়া হ'ব যিখিনি পৰ্টেলত কৰে বাকীখিনি যিখিনি ৰৈ যাব তেওঁলোককো আমি ডিষ্ট্ৰিক্টসকলৰ লগত ডিচিসকলৰ লগত ব্যৱস্থা কৰা হ'ব যাতে তেওঁলোকে ভাৰ্চুৱেল স্ক্ৰিনিঙতে এই প্ৰগ্ৰামটো চাব পাৰে এনেকুৱা ছাৰ 3টা পাছপোৰ্ট সাইজ government identification document and field of expertise and any other document